যেহেতু এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছোঁ আৰু গতিকে আমি এইখিনি বিষয়েও চিন্তা চৰ্চা কৰি আছোঁ আৰু তাৰ লগতে আমাৰ যিখিনি এডভাইজাৰী পেনেল আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিম হয়তো আমি তাৰ কাৰণে এটা মেকানিজম এটা উলিয়াবলৈ চেষ্টা কৰিম আৰু তাতে হয়তো নিশ্চয় তেওঁলোকৰ অনাগত সময়ত কিদৰে তেওঁলোকৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি কেনে কিদৰে আমি কৰিব পাৰে সেইটো আমি চেষ্টা কৰিম কিন্তু এতিয়া যেহেতু আমি অসমৰ পৰা আমিও দুজন অসমীয়া যুৱক তাৰ লগতে আমাৰ আৰু যিখিনি টিম আছে গোটেইখিনি অসমৰে সো আমি 2018 পৰা বহুত কষ্টৰে আমি আগবাঢ়িছোঁ আৰু যথেষ্টখিনি আমাৰ অসমৰ মানুহে বা উত্তৰ পূৰ্বাঞ্চল মানুহে আমাক সহায় সহযোগিতা প্ৰদান কৰিছে তো গতিকে এইটো এটা ক্ষুদ্ৰ প্ৰচেষ্টা আমি ল'ব বিচাৰিছোঁ আৰু যদি আমি এবাৰ সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহ'লে অনাগত সময়ত নিশ্চয় আমি আৰু বহুলভাৱে আমি এইটো কৰিবলৈ প্ৰয়াস কৰিম এই স্কলাৰশ্বিপটো পাব মানে অৰ্থনৈতিকভাৱে যদি চাওঁ এজন ষ্টুডেণ্টৰ নামত আপোনালোকে এবছৰত কিমান মান হয় মেচ দিওঁ খৰচটো কিমান মান বহন কৰা হয় এজনৰ নামত আমি সকলোৱে জানো যে দিল্লী ইউনিভাৰ্চিটিত যিটো শৈক্ষিক খৰচ থাকে সেইটো যথেষ্ট কম কিন্তু যিখিনি আমাৰ থকা মেলাতেই ছাত্ৰ ছাত্ৰীসকলৰ খৰচটো বেছি হয় আৰু অন এন এভাৰেজ আমি যদি চাওঁ এজন ছাত্ৰ ছাত্ৰী যদি ভালদৰে থাকিব লাগে তেতিয়াহ'লে মিনিমাম আমি 15,000 টকা এটা মাহত আমি ব্যয় হয় তো গতিকে সেই হিচাপে আমি তিনিজন ছাত্ৰ ছাত্ৰীৰ প্ৰাইচ যদি আমি এটা অনুমানিক হিচাপ এটাও উলিয়াওঁ নিয়াৰলি এবাউট 4 to 5 lakhs তো এতিয়া সেইকাৰণে আমি প্ৰথমতে যিহেতু প্ৰাৰম্ভিক পৰ্যায়ত আমি তিনিজনকে সেইকাৰণে দিব পাৰিছোঁ আমাৰ সামৰ্থ্য অনুযায়ী তো গতিকে অনাগত সময়ত আমি চেষ্টা কৰিম যাতে এই নাম্বাৰটো আৰু যাতে বঢ়াব পাৰোঁ আৰু তাৰ লগতে আৰু এটা কথা মই উনুকিয়াই দিব বিচাৰিছোঁ যে আমাৰ উইষ্টেৰ যিটো আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তাতে আমাৰ গোটেই ফৰ্ম ফিলআপৰ লিংকখিনি দিয়া গৈছে তাৰ লগতে আজি আমি নাম্বাৰ দুটা ৰিলিজ কৰিম সেই নাম্বাৰ দুটাত যোগাযোগ কৰিলে আমি প্ৰপত্ৰখিনি পোৱা যাব আৰু এই প্ৰপত্ৰখিনি আমি অহা মাহৰ জুলাই মাহৰ 31 জুলাইলৈকে আমাৰ ফৰ্ম ফিলআপ কৰিব পাৰিব সো আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে যিসকলক দৰকাৰ আছে তেওঁলোকে এই হেৰিখিনিত যাতে ফৰ্ম ফিলআপখিনি কৰে আমি উইষ্টে ষ্টুডেণ্ট একমডেশ্যন হাউচিঙৰ তৰফৰ পৰা এইবাৰ যিসকল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিব তেওঁলোকৰ কাৰণে এটা ক্ষুদ্ৰ প্ৰচেষ্টা এটা হাতত লৈছোঁ আমি উইষ্টে ষ্টুডেণ্ট একমডেশ্যন হাউচিংটো আমি 2018ত ষ্টাৰ্ট কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালী আছে তেওঁলোকক থকাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু এইবেলি আমি তিনিজন ছাত্ৰ ছাত্ৰীৰ বাবে তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ থকাৰ কাৰণে একমডেশ্যন ছাৰ্ভিচ আমি প্ৰভাইড কৰিম আৰু তাৰে আমি এটা প্ৰচেষ্টা লৈছোঁ আৰু সেইটো হৈছে উইষ্টে স্কলাৰশ্বিপ প্ৰগ্ৰেম নামেৰে আৰু তাতে আমাৰ ক্ৰাইটেৰিয়াটো 4টা ভাগত আমি বিভক্ত কৰিছোঁ প্ৰথমতে আমি যিসকল ছাত্ৰ ছাত্ৰীৰ পৰা আবেদন বিচাৰিম আৰু তাৰপিছত তেওঁলোকৰ CUT মাৰ্কছটো আৰু তৃতীয়তে তেওঁলোকৰ যিটো ইকনমিক বেকগ্ৰাউণ্ড আৰু চতুৰ্থতে আমি ষ্টেটমেণ্ট অফ পাৰ্পাছ এটা বিচাৰিম আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি কিনে আমি তিনিজন ছাত্ৰ ছাত্ৰীক তেওঁলোকক সম্পূৰ্ণ থকাৰ বিনামূলীয়াকৈ থকাৰ কাৰণে আমি প্ৰচেষ্টা এটা হাতত লৈছোঁ প্ৰথমতে যিহেতু আমাৰ এইবাৰ প্ৰথম আমি আৰম্ভ কৰিছোঁ আৰু আমিও এটা সৰু ছেটআপৰ পৰা আৰম্ভ কৰাৰ কাৰণে এইবাৰ প্ৰথমতে আমি তিনিজনকে আমি ল'ৰা ছোৱালী মিলাই তিনিজনক আমি দিবলৈ চেষ্টা কৰিম আৰু অনাগত সময়ত আমি চেষ্টা কৰিম যাতে ইয়াত এই নাম্বাৰটো আৰু যাতে বঢ়াব পাৰোঁ আমি তেওঁলোকৰ থকা খোৱাৰ গোটেইখিনি ব্যৱস্থা আমি তেওঁলোকক প্ৰভাইড কৰিম আৰু প্ৰথমতে আমি তেওঁলোকক এবছৰৰ কাৰণে প্ৰভাইড কৰিম আৰু তাৰপিছত আমি আমাৰ যিখিনি এক্সপাৰ্ট আমাৰ যিখিনি এডভাইজাৰী পেনেল আছে তেওঁলোকৰ লগত আলোচনা কৰি অনাগত সময়ত আমি কিদৰে তেওঁলোকৰ লগত এই বিষয়ত আমি কৰিব পাৰোঁ সেইটো আলোচনা বিলোচনা কৰি আমি তেনেকৈ আগবাঢ়িম স্কলাৰশ্বিপটো এবছৰৰ কাৰণে হয় প্ৰথমতে অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব নে অভাৰঅল গোটেই ছাত্ৰ ছাত্ৰীখিনিৰ মাজৰ পৰা আপোনালোকে নিৰ্বাচন কৰিব এতিয়া আমি প্ৰথমতে অভাৰঅল ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আমি ফৰ্ম ফিলআপৰ কাৰণে এৰি দিছোঁ আৰু তাতে আমি ক্ৰাইটেৰিয়া যিহেতু আমাৰ 4টা ক্ৰাইটেৰিয়া থাকিব তাতে অৰ্থনৈতিক ক্ৰাইটেৰিয়াটো এটা আমাৰ মানে যিহেতু উইষ্টে আমাৰ মেইনলি এতিয়া নৰ্থ কেম্পাছতে আছে তো গতিকে এইবেলি আমি অকল নৰ্থ কেম্পাছতে আমি ব্যৱস্থাটো কৰিছোঁ আৰু যিহেতু মই আগতেও কৈছোঁ যে আমি প্ৰথমবাৰৰ কাৰণে আমি আৰম্ভ কৰিছোঁ ইয়াতে আমিও কামখিনি কৰাৰ পাছতহে আমি গম পাম তো গতিকে অনাগত সময়ত নিশ্চয় আৰু গোটেই সমগ্ৰ দিল্লীক যাতে সামৰি ল'ব পাৰোঁ তো তাৰে চেষ্টা আমি কৰিছোঁ